অজু কৰাৰ সময়ত মহিলাসকলৰ মূৰত কাপোৰ নাথাকিলে অজু হ'বনে নাই, সেই অজুৰ দ্বাৰা নামাজ হ'বনে নাই, কি কি বিপদ হ'ব। যিসকল নাৰী মূৰত কাপোৰ নিদিয়াকৈ অজু কৰে তেওঁলোকৰ সেই অজুৰ দ্বাৰা নামাজ হ'বনে নাই, কি কি বিপদ হ'ব। আজিৰ এই ভিডিঅ' আমাৰ মহিলা মা-ভনীসকল মনোযোগ দি গুৰুত্ব সহকাৰে শুনিব। সকলো সমস্যাৰ সমাধান আল্লাহ তাআলাই কোৰআনে কাৰিমত ৰাখি থৈছে। এনেকুৱা কোনো সমস্যাই নাই যাৰ সমাধান কোৰআনত নাই। ওয়ানাজ্জালনা আলাইকাল কিতাবা তিবয়ানান লিকুল্লি শাই। আল্লাহ তাআলাই কোৰআনে কাৰিমত সকলো কিছু ৰাখি থৈছে, সকলো সমস্যাৰ সমাধান কোৰআনত আছে। এই অজু সম্পৰ্কে আল্লাহ তাআলাই কোৰআনে কাৰিমত কয়, প্ৰথমতে ইন্নাল্লাহা ইউহিব্বুত তাওয়াবিন ওয়া ইউহিব্বুল মুতাতাহহিরিন। নিশ্চয় আল্লাহ পাক দুই শ্ৰেণীৰ মানুহক বহুত ভাল পায়, পছন্দ কৰে, মুহাব্বত কৰে। এটা হৈছে যিসকল তওবাকাৰী, গুনাহ কৰাৰ পিছত তওবা কৰে, বুজি পায় যেতিয়া এই কাম মই কৰিব নালাগিছিল, এইটো ভুল হৈছে, গুনাহ হৈছে, লগে লগে তওবা কৰে, আল্লাহ তাআলাই তেওঁলোকক ভাল পায়। দুই নম্বৰত যিসকল নেকি পবিত্ৰতা অৰ্জন কৰে, পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকে, আল্লাহ তাআলাই তেওঁলোকক ভাল পায়, মুহাব্বত কৰে। আমি যেতিয়া নামাজ পঢ়িম, যেতিয়া নামাজৰ কাৰণে ৰেডি হ'ম, আল্লাহ তাআলাই কয় ইয়া আইয়ুহাল্লাযিনা আমানু ইযা কুমতুম ইলাস সালাহ ফাগসিলু ওয়ুজুহাকুম ওয়া আইদিয়াকুম ইলাল মারাফিকি ওয়ামসাহু বিরুউসিকুম ওয়া আরজুলাকুম ইলাল কাবাইন। হে মুমিনসকল, ইযা কুমতুম ইলাস সালাহ, যেতিয়া তোমালোক নামাজৰ কাৰণে ৰেডি হোৱা, যেতিয়া নামাজৰ কাৰণে তৈয়াৰী কৰা, যেতিয়া নামাজত থিয় হ'বা, ইয়াৰ পূৰ্বে তোমালোকে কি কৰিবা? ফাগসিলু ওয়ুজুহাকুম, সুন্দৰকৈ অজু কৰিবা, মুখমণ্ডল ধৌত কৰিবা, দুই হাত ধুবা, দুইখন ভৰি ধুবা, মাথা মাসাহ কৰিবা, পবিত্ৰতা অৰ্জন কৰি সুন্দৰকৈ অজু কৰি তাৰপিছত তোমালোক নামাজত থিয় হ'বা। কিয়নো নামাজ আস-সালাতু মি'ৰাজুল মুমিনিন, নামাজ মুমিনসকলৰ কাৰণে মি'ৰাজ হয়। আমাৰ নবী আল্লাহৰ আৰশলৈ গৈ আল্লাহৰ লগত সাক্ষাৎ কৰিছিল, আমাৰ কাৰণে এই জমিনতে মি'ৰাজ লৈ আহিছে। আমি যেতিয়া নামাজত থিয় হওঁ, আল্লাহৰ দিদাৰত থিয় হওঁ, সেই সময়ত আমি আল্লাহৰ দিদাৰ কৰি থাকো। আন তা'বুদাল্লাহা কাআন্নাকা তাৰাহু ফাইন লাম তাকুন তাৰাহু ফাইন্নাহু ইয়াৰাক। যেতিয়া তুমি নামাজত থিয় হ'বা, যেতিয়া ইবাদত কৰিবা, এনেকুৱা অনুভৱ কৰিবা, এনেকুৱা ধ্যান কৰিবা যে তুমি আল্লাহক দেখি আছা, আল্লাহ তোমাৰ আগত হয়। যদি তোমাৰ ইমানখিনি মজবুত নহয়, এনেকুৱা তাকৱা ইয়াকিন তোমাৰ অন্তৰত নাই, তুমি কমসে কম এইখিনি ভাবি ল'বা যে আল্লাহ মোৰ আগত হয়, মোৰ আল্লাহ মোক দেখি আছে, তেতিয়া তোমাৰ সেই ইবাদত কবুল হ'ব, গ্ৰহণযোগ্য হ'ব। নামাজ মুমিনসকলৰ কাৰণে মি'ৰাজ হয়, আল্লাহৰ সাক্ষাৎ হয়। সেইকাৰণে নামাজ পঢ়াৰ আগতে সুন্দৰকৈ পবিত্ৰতা অৰ্জন কৰি ল'ব লাগিব। মহিলাসকল মূৰত কাপোৰ নিদিয়াকৈ খোলা মূৰেৰে অজু কৰিলে তেওঁলোকৰ অজু হ'বনে নাই, ইয়াত কি কি নোকচান আছে, সেইখিনি পিছত আমি প্ৰথমতে জানিব লাগিব। অজুৰ সুন্নতি নিয়ম কি, অজু কেনেকৈ আমি কৰিব লাগিব, তেতিয়া শুদ্ধকৈ অজু হ'ব। কিয়নো অজুৰ দ্বাৰাই সকলো গুনাহ মাফ হৈ যায়। অজুৰ সুন্নতি নিয়ম হৈছে, যেতিয়া আপুনি মই অজু কৰো, তেতিয়া ওখ ঠাইত এনেকুৱা এটি ভাল জাগাত বহি অজু কৰিব লাগে, য'ৰ পৰা অজুৰ পানী ছিটিকি গাত নপৰে। কিয়নো অজুৰ ব্যৱহাৰ হোৱা পানীখিনি মায়ে মুস্তামল হয়, ব্যৱহাৰ হোৱা পানী, সেই পানী গাত পৰিব নোৱাৰিব। কিবলামুখী হৈ বহি অজু কৰিব লাগে। যদি বেলেগ ফালে বহিও অজু কৰে অজু হ'ব, কিন্তু কিবলামুখী হৈ অজু কৰাটো মুস্তাহাব হয়। ভাল ঠাইত বহি পশ্চিম ফালে বহি আপুনি অজু কৰিব। যেতিয়া আৰম্ভ কৰে, অজুৰ আৰম্ভণিত দুইখন হাত সুন্দৰকৈ 3 বাৰকৈ ধুব, তাৰপিছত মুখত পানী লৈ 3 বাৰকৈ গৰগৰ কৰি কুলি কৰিব, ডিঙিৰ ভিতৰলৈকে পানী পहुঁচাই দিব। যদি ৰমজান মাহত হয় তেতিয়াহ'লে গৰগৰ কৰি কুলি কৰিব নালাগে, জাষ্ট কুলি কৰিলেই হ'ব। কিয়নো যদি ডিঙিৰ ভিতৰত পানী সোমাই যায় তেতিয়াহ'লে ৰোজা ভংগ হৈ যাব। কুলি কৰাৰ পিছত আকৌ 3 বাৰ নাকত পানী দিব, সোঁ হাতে পানী দি বাওঁ হাতৰ সৰু আঙুলিৰ দ্বাৰা নাক পৰিষ্কাৰ কৰিব, 3 বাৰকৈ নাকত পানী দিব। সুন্নতি নিয়ম মই কৈ আছো, মনোযোগ দি শুনিব। নাকত পানী দিয়াৰ পিছত আপুনি গোটেই মুখমণ্ডল ধৌত কৰিব লাগিব। আৰু মুখৰ সীমা হৈছে ওপৰৰ চুলিৰ গুৰিৰ পৰা থুতুৰিৰ তললৈকে, এক কাণৰ লতিৰ পৰা আন কাণৰ লতিলৈকে সম্পূৰ্ণ মুখমণ্ডল ধুনীয়াকৈ ধৌত কৰিব। অজুৰ ফৰজ অংগৰ যদি চুলি পৰিমাণ কোনো ঠাইত শুকান ৰৈ যায় তেতিয়াহ'লে আপোনাৰ অজু নহ'ব। মনত ৰাখিব, সুন্দৰকৈ গোটেই মুখমণ্ডল আপুনি ধৌত কৰিব লাগিব। ইয়াৰ পিছত আকৌ দুইখন হাত, দুয়ো হাতৰ কিলাগুটিলৈকে সুন্দৰকৈ ধুব লাগিব, যাতে চুলি পৰিমাণ কতো শুকান ৰৈ নাযায়। যেতিয়া 2 হাত ধোৱা হৈ গ'ল, তাৰপিছত আপুনি গোটেই মূৰ মাসাহ কৰিব। এনেকৈ 2 হাত ধৰি গোটেই মূৰ
মাসাহ কৰিব মূৰ মাসাহ কৰাৰ পিছত দুই হাতৰ শাহাদত আঙুলিৰ দ্বাৰা কাণৰ ভিতৰখিনি আপুনি পৰিষ্কাৰ কৰিব ইয়াৰ পিছত আকৌ দুই হাতৰ বুঢ়া আঙুলিৰ দ্বাৰা কাণৰ পিঠি মাসাহ কৰিব তাৰ পিছত দুই হাতেৰে প্ৰথমতে সু হাত তাৰ পিছত বাও হাত এনেকৈ দুই হাতে গৰ্দান মাসাহ কৰিব এনেকৈ মাসাহ কৰিব ইয়াৰ পিছত দুই হাত এনেকৈ খিলাল কৰিব সু হাত বাও হাতৰ আঙুলিৰ ভিতৰ অংগত যাতে অলপমান চুলি পৰিমাণ যাতে হুকান ৰৈ না যায় আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে খাল্লিলু আসাবিআকুম তোমালোকে আঙুলিবোৰ খিলাল কৰা কিয়নো তাতে জাহান্নামৰ জুয়ে চুব নোৱাৰিব জাহান্নামৰ জুই দাখিল হ'ব নোৱাৰিব আল্লাহু আকবার হাতৰ আঙুলি খিলাল কৰাৰ পিছত আপুনি দুইখন ভৰি সৰু গাঁঠি সহ ভালকৈ ধুব আৰু ভৰিৰ আঙুলিবোৰো বাও হাতৰ সৰু আঙুলিৰ দ্বাৰা খিলাল কৰিব সুন্দৰকৈ অজু কৰিব যি নিয়ম মই কৈ দিলো এই নিয়ম মতে অজু কৰিব এখিনিতে এটা কথা ক'ব লাগিব অজুৰ আৰম্ভণিত যেতিয়া আপুনি অজু কৰে আৰম্ভণিত বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম পঢ়ি অজু আৰম্ভ কৰিব যদি আপুনি দুআটি জানে অজুৰ নিয়ত যেটো কোৱা হয় নাৱাইতু আন আতাৱাজ্জাউ লিৰাফইল হাদাসি ওয়াস্তিবাহাতাল লিসসালাতি ওয়া তাকাররাবা ইলাল্লাহি তাআলা এটো হৈছে অজুৰ নিয়ত অজুৰ নিয়তটো আসলতে নপঢ়িলেও কথা নাই আপুনি এখিনিত বিসমিল্লাহ পঢ়ি আৰম্ভ কৰি দিলেও হৈ যাব সুন্দৰকৈ অজু কৰাৰ পিছত পশ্চিম আকাশৰ পিনে চাই কলিমা শাহাদাত পাঠ কৰিব আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়াহদাহু লা শারীকা লা ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু পশ্চিম আকাশৰ পিনে চাই কলিমা শাহাদাত এনেকৈ শাহাদাত আঙুলিৰে ইশাৰা কৰি কলিমা শাহাদাত পাঠ কৰিব আল্লাহ ৰাব্বুল আলামিন জান্নাতৰ ফেৰেশতাসকলক অৰ্ডাৰ দিয়ে হুকুম দিয়ে হে জান্নাতৰ ফেৰেশতাসকল হে ৰিজওয়ান জান্নাতৰ সকলো দৰজা খুলি দিয়া মোৰ হে সকল বান্দা জান্নাতৰ যে কোনো দরজা দি ইচ্ছা করিলে প্রবেশ করিব পারিব আল্লাহু আকবার জান্নাতৰ কারণে আল্লাহ তাআলা আজাদি দি দিব যে কোনো দরজা দি আপনি প্রবেশ করিব পারিব ওজুর বহুত ফজিলত আছে নামাজ আরম্ভ করার আগতেই জীবনের গুনাহবোৰ মাফ হৈ যায় ওজুৰ 10টা ফজিলত অতি চমুকৈ মই কৈ দিয়াছো ইয়াৰ পিছত আমাৰ মহিলা মাফনি সকল মূৰত কাপোৰ নিদিয়াকৈ ওজু কৰিলে ওজু হ'বনে নাই ইয়াত কি বিপদ আছে সেইখিনি কৈ আছো অতি চমুকৈ এই 10টা ফজিলত মই কৈ দিছো পাইৰা আপুনি লিখি লব এক নম্বৰটো হৈছে ওজুৰ আৰম্ভণিত যেতিয়া আপুনি দুইখন হাত সৰু গাঁঠিলৈকে যেতিয়া আপুনি ধুইছে এই হাতৰ দ্বাৰা যিমান পাপ হৈছিল সকলো পাপ মোচন হৈ যাব আল্লাহ তাআলাই মাফ কৰি দিব যেতিয়া আপুনি মুখত পানী লৈ কুলকুল কৰিছে এই মুখৰ দ্বাৰা যিমান গুনাহ হৈছিল এই মুখৰ গুনাহ আল্লাহ তাআলাই মাফ কৰি দিব নাকত পানী দি নাক পৰিষ্কাৰ কৰিলে নাকৰ গুনাহ আল্লাহ তাআলাই মাফ কৰি দিব মুখমণ্ডল ধৌত কৰিছে মুখৰ দ্বাৰা যিমান গুনাহ হৈছিল চকুৰে যিমান গুনাহ আপুনি কৰিছিলে সেই মুখৰ গুনাহ চকুৰ গুনাহ আল্লাহ তাআলাই মাফ কৰি দিব মূৰ মাসাহ কৰিছে মূৰৰ গুনাহ আল্লাহ তাআলাই মাফ কৰি দিব দুইখন হাত আপুনি যেতিয়া সুন্দৰকৈ ধুইছে হাতৰ গুনাহ মাফ হৈ যাব দুই ভৰি যেতিয়া সুন্দৰকৈ ধুইছে ভৰিৰ দুই ভৰিৰ গুনাহ আল্লাহ তাআলাই মাফ কৰি দিব ওজুৰ এক নম্বৰ ফায়দা হৈছে যে গুনাহবোৰ মাফ হৈ যাব দুই নম্বৰত আল্লাহ তাআলাই সম্মান বৃদ্ধি কৰি দিব আল্লাহু আকবার যাৰ সম্মান আল্লাহ তাআলাই বৃদ্ধি কৰি দিয়ে তাক কোনেও অসন্মানী কৰিব নোৱাৰে ও তুইজ্জু মান তাশা ও তুজিল্লু মান তাশা বিয়াদিকাল খাইৰ ইন্নাকা আলা কুল্লি শাইইন কাদিৰ ইজ্জত দেনেৱালা আল্লাহ হয় জিল্লত দেনেৱালা আল্লাহ হয় সকলো কিছু মালিক একমাত্ৰ আল্লাহ হয় সুন্দৰকৈ ওজু কৰিব আল্লাহ তাআলাই আপোনাৰ সম্মান বৃদ্ধি কৰি দিব তৃতীয় নম্বৰত আল্লাহ তাআলাই শয়তানৰ ওসওয়াসাৰ পৰা শয়তানৰ চক্ৰান্তৰ পৰা আপোনাক হিফাজত কৰিব মানুহক শয়তানে বিভিন্ন সময়ত চক্ৰান্ত কৰি গুনাহৰ ৰাস্তাত লৈ যায় ভুল ৰাস্তাত লৈ যায় পথভ্ৰষ্ট কৰি দিয়ে গুমৰাহ কৰি দিয়ে যদি সুন্দৰকৈ আপুনি ওজু কৰে শয়তানৰ ওসওয়াসাৰ পৰা আল্লাহ তাআলাই হিফাজত কৰিব আল্লাহ তাআলা আপোনাৰ মুহাফিজ হৈ যাব 4 নম্বৰ ফজিলত হৈছে সাকৰাতৰ সময়ত মৃত্যুৰ সময়ত কলিমা নসিব হ'ব আল্লাহু আকবার যাৰ নেকি মৃত্যুৰ সময়ত কলিমা নসিব হৈ যায় তাৰ দৰে ভাগ্যৱান আৰু কোনো হ'ব নোৱাৰে কিয়নো হাদিস শরীফত আহিছে আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে মান ক্বালা লা ইলাহা ইল্লাল্লাহ দাখালাল জান্নাহ যিজনে লা ইলাহা ইল্লাল্লাহ পঢ়িলে তাৰ মানে জীৱনৰ শেষ মুহূৰ্তত যেতিয়া আল্লাহৰ কথা স্মৰণ কৰিলে যে আল্লাহৰ বাহিৰে কোনো মাবুদ নাই কোনো ইলাহ নাই একমাত্ৰ আল্লাহ হয় যিজন নেকি উপাসনাৰ যোগ্য হয় আৰু হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আল্লাহৰ ৰাসূল হয় যেতিয়া মৃত্যুৰ সময়ত আপোনাৰ কলিমা নসিব হ'ব আপোনাৰ দৰে সৌভাগ্যৱান আৰু কোনো হ'ব নোৱাৰে সেই কাৰণে সুন্দৰকৈ ওজু কৰিলে মৃত্যুৰ সময়ত কলিমা নসিব হ'ব আল্লাহ তাআলা আমাক সকলোকে মৃত্যুৰ সময়ত কলিমা নসিব কৰক সকলোকে কও আল্লাহুম্মা আমিন
5 নম্বৰ ফজিলত হৈছে আল্লাহ তাআলাই ৰিজিকত বৰকত দিব, জীৱনত বৰকত আহিব, এনেকুৱা শান্তি আহিব, টকা পইচা আপোনাৰ কমেই থাকক যদি তাতে বৰকত থাকে, যি চেইন আৰু সুকুন পৃথিৱীৰ অন্য কোনেও মেহসুস কৰিব নোৱাৰে, কিয়নো শান্তি দেনেৱালা আল্লাহ হয়। 6 নম্বৰত যি ব্যক্তি সুন্দৰকৈ অজু কৰে, আকাশ জমিনৰ ফেৰেশতাসকলে সেইজন ব্যক্তিৰ মাগফিৰাতৰ দোয়া কৰি থাকে, তাৰ জীৱনৰ শান্তিৰ কাৰণে দোয়া কৰি থাকে। আল্লাহু আকবার। 7 নম্বৰত আল্লাহৰ ৰহমত অৱতীৰ্ণ হয়, ৰহমত নাজিল হয়। 8 নম্বৰত ইবাদতৰ তৌফিক হয়। আল্লাহৰ ইবাদতৰ যদি তৌফিক থাকে তেতিয়াহ'লে আপুনি মই ইবাদত কৰিব পাৰিম। সুন্দৰকৈ অজু কৰিলে আল্লাহ তাআলাই ইবাদতৰ তৌফিক দিয়ে। 9 নম্বৰত সুন্দৰকৈ অজু কৰিলে ইমানৰ ওপৰত অটল থাকিব। আল্লাহু আকবার। যদি ইমানৰ ওপৰত অটল থাকিব পাৰে মৃত্যুৰ মুহূৰ্তলৈকে, জীৱনত বহুত পৰীক্ষা আহে, বহুত মাসাইব আহে, কিন্তু ইমান বচাই ৰখা বহুত জৰুৰী হয়। এইটো ফিতনাৰ যুগ হয়, আজিকালি ফিতনাৰ যুগ। এই যুগত ইমান বচাই ৰখা ইমানেই কঠিন হয় যে এজন ব্যক্তি জুইৰ আংগাৰ হাতৰ মুঠিত ৰাখা সহজ হৈ যাব, কিন্তু ইমান বচাই ৰখা তাতকৈ কঠিন হৈ যাব। আল্লাহু আকবার। সেইকাৰণে ইমানৰ ওপৰত অটল থকাটো বহুত ভাগ্যৰ কথা। 10 নম্বৰ ফজিলত হৈছে যি ব্যক্তি সুন্দৰকৈ অজু কৰে তাৰ চেহেৰাত নূৰ আহি যায়, সেইজন ব্যক্তিক সকলোৱে ভাল পায়, মহাব্বত কৰে। অজু সেইকাৰণে সুন্দৰকৈ কৰিব, অজুৰ বহুত ফজিলত আছে। এতিয়া হওক আমাৰ মহিলা মাফনীসকল অজু কৰাৰ সময়ত মূৰত কাপোৰ নিদিয়াকৈ যদি অজু কৰে তেতিয়াহ'লে তেওঁলোকৰ অজু হ'বনে বা সেই অজুৰ দ্বাৰা নামাজ হ'বনে নাই, বিষয়টো বুজিবলৈ ইয়াতে 3টা ভাগ কৰিব লাগিব। 1 নম্বৰ হৈছে যে মহিলাজনী অজু কৰি আছে, যে তেওঁ অকলে অজু কৰিছে নে ওচৰত কোনোবা আছে। যদি অকলে অজু কৰিছে তেতিয়াহ'লে তেওঁ মূৰত কাপোৰ নিদিয়াকৈ অজু কৰিলেও, আশে পাশে যদি কোনো ব্যক্তি নাই, কোনো মানুহ নাই, তেতিয়াহ'লে মূৰত কাপোৰ নিদিয়াকৈ অজু কৰিলেও তেওঁৰ অজু হৈ যাব, কোনো প্ৰব্লেম নাই। যদি মানুহ থাকে তেতিয়াহ'লে তাতে আকৌ 2 ভাগ, যে সেইসকল বেগানা পুৰুষ, যদি পুৰুষ মানুহ আছে বেগানা হয় নে মেহৰুমৰ ভিতৰত হয়, যিসকলৰ আগত যাব পাৰি, যিসকলৰ লগত নিকাহ হাৰাম হয়, তেওঁলোকৰ আগতো মূৰ খোলা ৰাখি অজু কৰিলে অজু হ'ব। কিন্তু যদি এনেকুৱা ঠাইত অজু কৰি আছে এগৰাকী মহিলা য'ত নেকি বেগানা পুৰুষ আছে, তেতিয়াহ'লে সেই ঠাইত তেওঁ মূৰ খোলা ৰাখি অজু কৰিব নোৱাৰিব। এই ঠাইত পৰ্দাৰ খিলাফ হ'ব, এজন বেগানা পুৰুষৰ নজৰ পৰাৰ কাৰণে মহিলাগৰাকী গুনাহগাৰ হ'ব। সেইকাৰণে এই ভুল কেতিয়াও নকৰিব। অকলে যেতিয়া অজু কৰে তেতিয়া মূৰ খোলা ৰাখিলেও কথা নাই, যেতিয়া মানুহ দেখি আছে, কোনো মানুহ আছে, সেই সময়ত অজু কৰিবলৈ হ'লে সতৰ্ক থাকিব, মূৰৰ ওপৰত কাপোৰ ৰাখিব লাগিব, আৰু কাপোৰ থকা অৱস্থাতেই কাপোৰৰ তলেৰে মূৰ মাছাহ কৰিব। অলপমান কাপোৰ উঠাই লাহে লাহে মূৰ মাছাহ কৰিব, কিয়নো মূৰ মাছাহ কৰাটো ফৰজ হয়, আৰু মূৰৰ 4 ভাগৰ 1 ভাগ মাছাহ কৰিলেই হ'ব। অকলে যেতিয়া অজু কৰি আছে তেতিয়া গোটেই মূৰ মাছাহ কৰক, কিন্তু যেতিয়া বেলেগ মানুহে চাই আছে, বেগানা পুৰুষ আছে, সেই জাগাত সতৰ্কতাৰে অজু কৰিব লাগিব, সুন্দৰকৈ সুন্নতি নিয়মত অজু কৰিব। এই যিটো নিয়ম মই কৈ দিছো প্ৰথমৰ পৰা শেষলৈকে সুন্দৰকৈ অজু কৰিব। অজুৰ আৰম্ভণিত বিসমিল্লাহ পঢ়ি ল'ব, যদি পাৰে দুআটি পঢ়িব, যেটো দোয়া আমি পঢ়ি থাকো। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই দোয়া পঢ়িছিল, বিসমিল্লাহিল আলিয়্যিল আযীম ওয়ালহামদুলিল্লাহি আলা দীনিল ইসলাম, আল ইসলামু হাক্কুন আল কুফরু বাতিলুন, আল ইসলামু নূরুন আল কুফরু যুলমা। এটো হৈছে ওজুৰ দোয়া। আৰু এটা হেতু হৈছে নিয়ত, মই আগতে যেটো কৈছো, নাৱাইতু আন আতাওয়াজ্জাউ লিরাফইল হাদাসি ওয়াস্তিবাহাতাল লিসসালাতি ওয়া তাকাররাবা ইলাল্লাহি তাআলা। এটো হৈছে ওজুৰ নিয়ত। নিয়ত নিজৰ ভাষাত কৰিলেও হ'ল, বা ওজুৰ নিয়ত যদিও নকৰে, ওজু যদি কৰি লয়, বিসমিল্লাহ কৈ আৰম্ভ কৰি ওজু হৈ যাব। আল্লাহ ৰাব্বুল আলামিন আমাক সকলোকে সুন্দৰকৈ ওজু কৰি আল্লাহৰ ইবাদত কৰাৰ তৌফিক দান কৰক। আমাক সকলোকে ইহকাল পৰকালত কামিয়াবি দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিৰ দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।